নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত 12.1ৰ প্ৰশ্নখিনি আমি শেষ কৰিছিলোঁ এতিয়া আমি 12.2লৈ যাম 12.2ৰ প্ৰথম প্ৰশ্ন আমাক কৈছে কি চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ ABCDৰ কোণ C = 90 ডিগ্ৰী AB = 9 মিটাৰ BC = 12 মিটাৰ CD = 5 মিটাৰ আৰু AD = 8 মিটাৰ এতিয়া আমাক এই উদ্যানখনৰ আমাক কালি উলিয়াবলৈ কৈছে এতিয়া আমাক কৈছে কি ইয়াত C কোণটো হৈছে 90 ডিগ্ৰী এতিয়া আমি ইয়াত C কোণটো 90 ডিগ্ৰী হোৱাকৈ প্ৰথমে আমি এই উদ্যানখন অংকন কৰি লওঁ A B C D ইয়াত কোণ C = 90 ডিগ্ৰী AB = 9 মিটাৰ BC = 12 মিটাৰ CD = 5 মিটাৰ আৰু AD = আমাক 8 মিটাৰ দিয়া আছে এতিয়া আমাক এই উদ্যানখনৰ কালি উলিয়াবলৈ কৈছে এতিয়া আমি এনেকুৱা ধৰণৰ কোনো চতুৰ্ভুজৰ আমি কালি নাজানো ইয়াত আমাৰ যিকোনো এটা কৰ্ণ দিয়া থাকিব লাগিব তোমালোকে মন কৰিবা ইয়াত আমাৰ কোনো কৰ্ণৰ দৈৰ্ঘ্য দি থোৱা নাই অৰ্থাৎ আমাক AC কৰ্ণ বা BD কৰ্ণ কোনো কৰ্ণৰে আমাক দৈৰ্ঘ্য দি থোৱা নাই সেয়েহে আমি সমকোণৰ সন্মুখৰ কৰ্ণটো আমি নিজে অংকন কৰিম যিহেতু ইয়াত কোণ C 90 ডিগ্ৰী সেনে তাৰ সমকোণৰ সন্মুখৰ কৰ্ণ হ'ব BD অংকন কৰি ল'ম কাৰণ এতিয়া আমি এই ত্ৰিভুজটোৰ পৰা আমি BD দৈৰ্ঘ্য নিৰ্ণয় কৰিব পাৰিম আৰু তোমালোকে যিখিনি দিয়া আছে সেইখিনি তোমালোকে ভালদৰে প্ৰথমে লিখি ল'বা এতিয়া মই প্ৰথমে এই ত্ৰিভুজটোৰ পৰা কৰিছোঁ এই ত্ৰিভুজটোৰ নাম হৈছে BCD এতিয়া আমি লিখিব লাগিব এতিয়া ত্ৰিভুজ BCDৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ পাইথাগোৰাছৰ উপপাদ্যটো আছিলে অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইয়াত সমকোণৰ সন্মুখৰ বাহু হৈছে BD অৰ্থাৎ ইয়াত অতিভুজৰ নাম BD স্কোৱাৰ = BC স্কোৱাৰ প্লাছ CD স্কোৱাৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া BDৰ মান আমাক দি থোৱা নাই এতিয়া BD স্কোৱাৰটো BD স্কোৱাৰ থাকিব BCৰ মান হৈছে 12 স্কোৱাৰ আৰু ইয়াত হ'ব 5 স্কোৱাৰ এতিয়া আমি ইয়াত কেলকুলেশ্যন কৰিলে দেখা পাম BD স্কোৱাৰ = 144 প্লাছ 25 This implies BD square equal to 169 এতিয়া ইয়াৰ পৰা আমি BDৰ মান উলিয়ালে আমি দেখা পাম ইয়াত BD is equal to √169 ইয়াত প্লাছ মাইনাছ নিলিখিলে হ'ব কাৰণ দৈৰ্ঘ্যৰ ক্ষেত্ৰত কেতিয়াও নিগেটিভটো হ'ব নোৱাৰে এতিয়া আমি গম পালোঁ BD is equal to 13 এতেকে BD equal to 13 মিটাৰ এতিয়া আমি গম পালোঁ BDৰ দৈৰ্ঘ্য হৈছে 13 মিটাৰ এতিয়া ইয়াত দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ দুটাৰ কালি আমি পৃথকে উলিয়াই শেষত যোগ কৰিলে ABCD উদ্যানখনৰ কালি আমি পাই যাম এতিয়া দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ হৈছে ABD আৰু আনটো ত্ৰিভুজ হৈছে BCD এতিয়া মই ত্ৰিভুজ ABDৰ ক্ষেত্ৰত কৰিছোঁ ত্ৰিভুজ ABDৰ ক্ষেত্ৰত আৰু তোমালোকে বুজি নাপালে ক'বা মোক হোৱাটছআপত জনাবা নহ'লে কমেণ্ট বক্সত তোমালোকে জনাব পাৰিবা ত্ৰিভুজ ABDৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ বাহু কেইটা A = 9 মিটাৰ B = 8 মিটাৰ C = 13 মিটাৰ ABCৰ মান উলিওৱাৰ পাছত আমি Sৰ মান উলিয়াব লাগিব এতিয়া Sৰ মান হৈছে A + B + C / 2 A + B + C মানে হ'ব 9 + 8 + 13 / 2 আমি যোগ কৰিব লাগিব 9 17 18 19 20 0 কৰিলে 2 2 1 3 30/2 মানে হৈছে 15 মিটাৰ এতিয়া আমি Sৰ মান পাই গ'লোঁ এতিয়া আমি কি উলিয়াব পাৰিম therefore area of ABD এতিয়া আমি ABDৰ কালি উলিয়াম ABDৰ কালি হ'ব √S * S - A * S - B * S - C ইয়াত Sৰ মান হৈছে 15 * 15 - 9 * 15 - 8 * 15 - 13 অৰ্থাৎ ইয়াত দেখা পোৱা যাব 15 * 15 - 9 means 6 15 - 8 means 7 15 - 13 means 2 ইয়াত আমি দেখা পাম 3 পূৰণ 5 ইয়াত হ'ব 3 পূৰণ 2 আৰু ইয়াত 7 পূৰণ 2 দুটা 3ৰ পৰা এটা 3 আহিব আৰু দুটা 2ৰ পৰা এটা 2
ইয়াত হ'ব 7 5 গুণ 35 অৰ্থাৎ এৰিয়া অফ এ বি ডি আমি পালোঁ 6 ইনটু ৰুট 35 মিটাৰ স্কোৱাৰ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছত আমি আনটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব আনটো ত্ৰিভুজ মানে হৈছে বি চি ডি এতিয়া আমি লিখিব লাগিব ত্ৰিভুজ বি চি ডিৰ ক্ষেত্ৰত ত্ৰিভুজ বি চি ডিৰ ক্ষেত্ৰত ইয়াত এ ইকুৱেল টু 12 মিটাৰ বি ইকুৱেল টু 13 মিটাৰ আৰু চি ইকুৱেল টু 5 মিটাৰ ইয়াৰ পাছত আমি এছৰ মান উলিয়াব লাগিব ইয়াত এছ ইকুৱেল টু ইয়াত এছৰ মান হ'ব এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 অৰ্থাৎ 12 প্লাছ 13 প্লাছ 5 ডিভাইডেড বাই 2 3 5 পাছে 10 শূন্য কৰিলে 1 1 2 3 30 বাই 2 মানে হৈছে 15 অৰ্থাৎ আমি গম পালোঁ যে ইয়াত এছৰ মান হৈছে 15 মিটাৰ ইয়াৰ পাছত আমি ইয়াৰ কালি উলিয়াব পাৰিম নাও এৰিয়া অফ বি চি ডি কি হ'ব ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি ইয়াত এছৰ মান হৈছে 15 ইনটু 15 মাইনাছ 12 ইনটু 15 মাইনাছ 13 ইনটু 15 মাইনাছ 5 ইয়াত তোমালোকে দেখা পাবা 15 ইনটু 3 ইনটু 2 ইনটু 10 অৰ্থাৎ 3 পূৰণ 5 পূৰণ 3 পূৰণ 2 পূৰণ 5 পূৰণ 2 দুটা 3ৰ পৰা এটা 3 আহিব দুটা 5ৰ পৰা এটা 5 আহিব আৰু দুটা 2ৰ পৰা এটা 2 অৰ্থাৎ আমি গম পালোঁ যে এৰিয়া অফ বি চি ডি ইকুৱেল টু 30 মিটাৰ স্কোৱাৰ এতিয়া আমাক শেষত কৈছিলে কি এ বি চি ডি উদ্যানখনৰ কালি উলিয়াবলৈ কৈছিলে দেয়াৰফৰ এৰিয়া অফ এ বি চি ডি এতিয়া আমি ইয়াত দুটা ত্ৰিভুজ পাইছিলোঁ সেই ত্ৰিভুজ দুটাৰ কালি আমি যোগ কৰিব লাগিব অৰ্থাৎ এৰিয়া অফ এ বি ডি প্লাছ এৰিয়া অফ বি চি ডি এই ত্ৰিভুজ দুটাৰ কালি আমি যোগ কৰিব লাগিব অৰ্থাৎ যোগ কৰিলে আমি কিমান পাম 6 ৰুট 35 প্লাছ 30 ব্ৰেকেট ক্ল'জ কৰি আমি লিখিব লাগিব মিটাৰ স্কোৱাৰ অৰ্থাৎ ইয়াত 6 কমন আহিব আমি ব্ৰেকেটত লিখিব লাগিব ৰুট 35 প্লাছ 5 মিটাৰ স্কোৱাৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া এই প্ৰশ্নটোৰ সৈতে 2 নম্বৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে একে আৰু সেইটো তোমালোকে কৰিবা আৰু কৰি মোলৈ চেণ্ড কৰিবা এতিয়া আমি কুৱেশ্যন নম্বৰ 4 গৈছোঁ কুৱেশ্যন নম্বৰ 3 তোমালোকে কৰিব নালাগে কুৱেশ্যন নম্বৰ 4 চাই লোৱা কৈছে কি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিকৰ ভূমি একে আৰু সিহঁতৰ কালিও একে অৰ্থাৎ ত্ৰিভুজ আৰু সামান্তৰিকটোৰ কালি পৰস্পৰ সমান যদি ত্ৰিভুজটোৰ বাহুকেইটা 26 চেণ্টিমিটাৰ 28 চেণ্টিমিটাৰ আৰু 30 চেণ্টিমিটাৰ আৰু সামান্তৰিকটো 28 চেণ্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত তেন্তে সামান্তৰিকটোৰ উচ্চতা উলিয়াবলৈ কৈছে এতিয়া প্ৰথম যেহেতু আমাক এই নিৰ্দিষ্ট ত্ৰিভুজটোৰ বাহুকেইটাৰ দৈৰ্ঘ্য দিয়া আছে আমি প্ৰথমে ত্ৰিভুজটোৰ কালি উলিয়াই লওঁ চাই লওঁ আমি কেনেদৰে কৰিম দিয়া আছে ত্ৰিভুজটোৰ বাহুকেইটা দিয়া আছে ত্ৰিভুজটোৰ বাহুকেইটা এ ইকুৱেল টু 26 চেণ্টিমিটাৰ বি ইকুৱেল টু 28 চেণ্টিমিটাৰ আৰু চি ইকুৱেল টু 30 চেণ্টিমিটাৰ ইয়াৰ পাছত আমি উলিয়াব লাগিব এছৰ মান ইয়াত এছৰ মান আমি এনেদৰে উলিয়াম এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 অৰ্থাৎ 26 প্লাছ 28 প্লাছ 30 ডিভাইডেড বাই 2 8 6 14 4 উকলিলে 1 2 4 5 6 7 84 ডিভাইডেড বাই 2 84 বাই 2 মানে হৈছে 45 84 বাই 2 মানে হৈছে 42 চেণ্টিমিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এই ত্ৰিভুজটোৰ কালি উলিয়াম ত্ৰিভুজটোৰ কালি ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি ইয়াত এছৰ মান হৈছে 42 ইনটু 42 মাইনাছ এ মানে হৈছে 26 ইনটু 42 মাইনাছ 28 ইনটু 42 মাইনাছ 30 ইয়াত তোমালোকে দেখা পাবা
42 into 16 into 14 into 12 এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব এটো হ'ব 2 পূৰণ 3 পূৰণ 7 16 টো মই ডাইৰেক্ট লিখি দিছো 4 পূৰণ 4 14 টো হ'ব 2 পূৰণ 7 আৰু 12 টো হ'ব 2 into 2 into 3 এটা আমি দুটা একে ৰাশিৰ পৰা এটা ৰাশি আনিব লাগিব দুটা 2 পৰা এটা 2 আহিলে আকৌ দুটা 2 পৰা এটা 2 আহিব দুটা 3 পৰা এটা 3 আহিব দুটা 4 পৰা এটা 4 আহিব আৰু দুটা 7 পৰা এটা 7 আহিব তোমালোকে এটো পূৰণ নকৰিলে হ'ব তোমালোকে এনেকৈ এটা ৰাখি থব পাৰিবা সেন্টিমিটাৰ স্কয়াৰ আৰু তোমালোকে সকলোতে তোমালোকে সেন্টিমিটাৰ স্কয়াৰ লিখি আনিবা ঠিক আছে এইখিনিকে আমি গম পালো যে এই নিৰ্দিষ্ট ত্ৰিভুজটোৰ কালি হৈছে 2 into 2 into 3 into 4 into 7 সেন্টিমিটাৰ স্কয়াৰ আকৌ দিয়া আছে সামান্তৰিকটোৰ ভূমি কিমান দি থোৱা আছে আমাক 28 সেন্টিমিটাৰ আমি লিখিব লাগিব আকৌ দিয়া আছে সামান্তৰিকটোৰ ভূমি b equal to 28 সেন্টিমিটাৰ এতিয়া আমাক উচ্চতা উলিয়াবলৈ কৈছে আমি লিখিব লাগিব ধৰা হ'ল উচ্চতা h equal to x সেন্টিমিটাৰ এতিয়া আমি এই ত্ৰিভুজটোৰ আমি উচ্চতা ধৰি লৈছো ত্ৰিভুজ নহয় সামান্তৰিকটোৰ উচ্চতা ধৰি লৈছো x সেন্টিমিটাৰ প্ৰশ্নমতে সামান্তৰিকটো আৰু ত্ৰিভুজটোৰ কালি পৰস্পৰ সমান এতেকে সামান্তৰিকটোৰ কালি সমান ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি সমান ত্ৰিভুজটোৰ কালি সামান্তৰিকৰ কালি সূত্ৰ হৈছে b into h অৰ্থাৎ ভূমি পূৰণ উচ্চতা বা আমি উন্নতি বুলিও ক'ব পাৰোঁ ত্ৰিভুজটোৰ কালিটো আমি অলপ আগতে নিজে ক্যালকুলেশন কৰিছো পাইছিলো 2 into 2 into 3 into 4 into 7 ইয়াত তোমালোকে একক নিলিখিলেও হ'ব ইয়াত বেছ দি থোৱা আছে 28 আৰু h ৰ মান আমি ধৰি লৈছিলো x equal to 2 into 2 into 3 into 4 into 7 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব ইয়াত যেহেতু 28 টো পূৰণ হৈ আছে এফালে বলে কি হ'ব হৰণ অৰ্থাৎ আমি দেখা পাম 2 into 3 into 4 divided by 28 into 7 থাকি গৈছিলে 7 28ক হৰণ কৰিলে 4 বাৰ যাব আকৌ 4 4 কটাকটি গ'ল 2 দুগুণ 4 4 3 গুণ 12 অৰ্থাৎ আমি গম পালো যে ইয়াত x ৰ মান হৈছে 12 হেহৰ উত্তৰ লিখিব লাগিব এটাকে সামান্তৰিকটোৰ উচ্চতা